হাই ফ্ৰেণ্ডছ, আজি চাকো নতুন এটা ভিডিঅ' লৈ তো আজিৰ ভিডিঅ'টোত আমি লেবাৰ কণ্ট্ৰেক্টৰ বিষয়ে ডিছকাছ কৰিম য'ত আপোনালোকৰ গোটেই লেবাৰ ৰেটখিনি থাকিব তো আপোনালোকে যাতে কণ্ট্ৰেক্ট এটা দিবলৈ ঠগি নাযায় নাইবা আপোনালোকক বহুতে ঠগাবলৈ চেষ্টা কৰে ৰেট অভাৰ লৈ লয় এইটো ক্ষেত্ৰত আপোনালোকৰ বহুত ইজি হৈ যাব আজিৰ ভিডিঅ'টো ভালকৈ চাব কাৰণ ইয়াত বহুত ধৰণৰ স্কেম ওলাইছে আজিকালি কম দামত কৰি দিম কম খৰচত হৈ যাব এইটো কৰোঁতে ইমান টকা নাযায় এইটো কৰোঁতে ইমান টকা নাযায় বুলি এই কথাটোৰ ওপৰত আপোনালোকে বিশ্বাস নকৰিব কাৰণ আধা কাম কৰি পলাই দিব তো সেইকাৰণে আপোনালোকে সাৱধান হ'ব আপোনালোকক এটলিষ্ট লেবাৰ ৰেটটো জানি থকা ভাল যে মই লেবাৰ এটা লগাইছোঁ লেবাৰ কণ্ট্ৰেক্ট এটা লগাইছোঁ কিমান টকা তাত মোক খৰচ যাব পাৰে কিমান দিন কাম কৰিলে এই কামটো হৈ যাব পাৰে এই আইডিয়াখিনি আপোনালোকৰ থাকিব লাগিব ইনিচিয়েলি তেতিয়াহে আপোনালোকে কামটো ক্লিয়াৰলি কৰিব পাৰিব নহ'লে হ'ব কি 5 দিন কাম কৰিছে দেখিছে পইচা শেষ তাৰপিছত লেবাৰ পলাই দিব আপোনালোকৰ কামটো আধৰুৱা হৈ যাব এনেকুৱা বহুত জায়গাত দেখা পোৱা যায় সেইকাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে ৰেটটো ভালকৈ দিয়ক কামখিনি কোৱালিটি কাম কৰাই লওক আৰু অকল যে লেবাৰক ঠগাইও আপোনালোকে কাম ভালকৈ কৰিব পাৰিব এইটো আপোনালোকে কেতিয়াও নোৱাৰে সেইকাৰণে আপোনালোকক কৈছোঁ ৰেটটোৰ আইডিয়া আপোনালোকৰ থাকিব লাগিব সেইকাৰণে আজিৰ ভিডিঅ'টো আপোনালোকে ভালকৈ চাওক ৰেটটো আপোনালোকে আইডিয়া পাই যাব তাৰ ভিতৰত আপোনালোকে এই যিটো মই ৰেঞ্জ দি দিম এই ৰেঞ্জৰ ভিতৰত আপোনালোকে কামখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ আজি অনলি RCC ষ্ট্ৰাকচাৰৰ বিষয়ে আমি আলোচনা কৰিম য'ত আপোনাৰ ইনক্লুড থাকিব RCC ষ্ট্ৰাকচাৰ যেনেকুৱা ফুটিঙৰ পৰা ষ্টাৰ্ট কৰি আপ টু প্লিন্থ লেভেললৈকে স্লেবলৈকে ৱাল প্লাষ্টাৰ বাহিৰৰ প্লাষ্টাৰ কিমান ভিতৰৰ প্লাষ্টাৰ কিমান এই গোটেইখিনি আপোনালোকক ইনক্লুড থাকিব পেৰাপেট ৱালৰ কিমান দিব পাৰে এই গোটেইখিনি ৰেট আপোনালোকক জনাই দিম যাতে আপোনালোকে এটলিষ্ট চিভিল ৱাৰ্কৰ কামখিনি ভালকৈ কৰিব পাৰে আৰু যিটো ফিনিচিং ৱাৰ্কৰ কাম আছে পুটিঙৰ পৰা ষ্টাৰ্ট কৰি কালাৰ টাইলছ গোটেইখিনি ৰেট মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক কৈ দিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্টত আপোনালোকৰ কি কাম আহে যে লেবাৰ কণ্ট্ৰেক্ট এটা আপোনালোকে ঠিক কৰিব তাত আপোনালোকক স্পেচিফিকেশ্যন দি দিব গোটেইখিনি যে মোক এই কামখিনি আপোনালোকে কৰি দিব লাগিব তাত আপোনালোকৰ প্ৰপাৰ এগ্ৰিমেণ্ট এটা কৰিব এগ্ৰিমেণ্ট কৰাৰ পিছতহে আপোনালোকে কামটো দি দিব আইটেমছখিনি আপোনালোকে আগত লিখি ল'ব এনেকুৱা নহয় যে মুখতে কৈ দিছে যে গোটেই কামখিনি আপোনালোকে কৰি দিব এইটো কেতিয়াও ভুল নকৰিব আপোনালোকে প্ৰপাৰ লিখি লৈ ল'ব চিগনেচাৰ লৈ ল'ব তাৰপিছত যদি ৰেটটো আপোনালোকে প্ৰপাৰলি মানি লয় যে নাই এই ৰেটৰ ভিতৰত মই কৰি দিম তেতিয়া আপোনালোকে কামটো দি দিব আৰু একেবাৰে পেমেণ্ট চিষ্টেমটো মই কৈ দিম আপোনালোকৰ পেমেণ্ট কেনেকৈ দিব লাগে এইটো মই লাষ্টত অলপমান কৈ দিম যাতে আপোনালোকে পইচা লৈ পলাব নোৱাৰে কোনো তো সেইটো ক্ষেত্ৰত বহুত সাৱধান হ'ব লাগে চাওক লেবাৰ ৰেট যিটো হয় দুটা ধৰণৰ ৰেট থাকে এটা হ'ল এৰিয়া বেচিছত যিটো ফিক্সড এটা ৰেট থাকে প্লিন্থ এৰিয়া হওক নাইবা স্লেব এৰিয়া ৰেটত আপোনালোকে ৰেট এটা দি দিয়ে নৰ্মেলি স্লেব এৰিয়া ৰেট অসমত চলি থাকে সেইকাৰণে স্লেব এৰিয়া ৰেটত আপোনালোকে দিব পাৰে তো স্লেব এৰিয়া ৰেট যদি হয় বৰ্তমান যিটো ৰেট চলি আছে এইটো হ'ল 250 to 300ৰ ভিতৰত আপোনালোকে ৰেটটো দিব পাৰে এইটো কামৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে তাত কিমান এমএমৰ ৰড ইউজ হৈ আছে তাৰপিছত পোষ্ট টু পোষ্ট ডিষ্টেঞ্চটো কিমান পোষ্টৰ চাইজবোৰ কিমান কি শ্বাটাৰিং ইউজ কৰিব আপোনালোকে কাঠৰ শ্বাটাৰিং ইউজ কৰিব নে প্লাই শ্বাটাৰিং ইউজ কৰিব এই গোটেই কামখিনি আপোনাৰ শ্বাটাৰিং কৰোঁতে আপোনালোকে প্লাইবোৰত অইলিং কৰিব নে নাই শ্বাটাৰিংবোৰত অইলিং কৰিব নে নাই প্লাষ্টিক মাৰিব নে নাই এই গোটেই কামখিনি আগত আপোনালোকে মিস্ত্ৰীজনক বুজাই দিব যে মোৰ এই কামখিনি কামৰ কোৱালিটিটো এনেকুৱা হ'ব লাগিব তো কিমান টকা ল'বা এই কামটো কৰোঁতে তেতিয়াহে আপোনালোকৰ ৰেটটো প্ৰপাৰলি দিব পাৰিব নহ'লে হয় কি যে মই 210 টকাত কৰি দিম 220 টকাত কৰি দিম আপোনালোকে ভাবিছে যে বহুত কম ৰেটত মোৰ কামটো হৈ আছে এই ইহঁতৰ ঘৰত তো 300 টকাত কৰিছে ইহঁতো ঠগিছে এনেকৈ যদি আপোনালোকে কামটো দিয়ে তেতিয়া কিন্তু আপোনালোকে 100% ঠগিব কাৰণ আধা কাম হোৱাৰ পিছত আৰু বিচাৰি নাপায় মানুহজনক সেইকাৰণে আগত আপোনালোকে প্ৰপাৰলি লিখি ল'ব ৰেটবোৰ এগেইনষ্টত দি ল'ব যে মই ঠিক আছে 250 পৰা 300ৰ যিটো ৰেট আপোনালোকে ফিক্স কৰিব এইটো ফিক্স কৰি দিব তাৰপিছত তাত স্পেচিফিক কৰি দিব গোটেই ডিটেইলছ আপোনালোকে লিখি দিব যে মোক ফাউণ্ডেশ্যনৰ কাম কৰি দিব লাগিব ফাউণ্ডেশ্যন হ'ব মোৰ ফুটিং চাইজ ইমান ফুটিঙত ৰড ইমান ইউজ হ'ব আপোনালোকৰ কলম চাইজ ইমান কলমত ৰড ইমান ইউজ হ'ব তাৰপিছত শ্বাটাৰিং মই আপোনালোকৰ প্লাই ইউজ কৰিম নাইবা কাঠ ইউজ কৰিম এই ডিটেইলছখিনি আপোনালোকে কৈ দিব তো মোৰ টাই বিমৰ চাইজ ইমান প্লিন্থ হাইটটো আপোনালোকে ইমান উঠিব কাৰণ ইয়াত এটা হিডেন কষ্ট এটা থাকি যায় বহুত ক্ষেত্ৰত দেখা যায় যে মিস্ত্ৰীবোৰে কি কৰে যে এইটোতো আগত ডিছকাছ নকৰে তাৰপিছত লাষ্টত গৈ ডিছকাছ কৰা হয় যেনেকৈ মালিকৰো ভুল থাকে যেনেকৈ আগতে নকয় যে মই 5 ফিটলৈকে উঠাম মিস্ত্ৰীটো ভাবি থাকে নৰ্মেল 3 ফিটলৈকে আমি প্লিন্থ হাইট দি দিওঁ এই 3 ফিট উঠোৱাৰ পিছত আপোনালোকে এক্সট্ৰা চাৰ্জ কৰি দিব তো এই এক্সট্ৰা চাৰ্জটো আপোনালোকে আগতে ডিছকাছ কৰিব লাগিব কিমান হ'ব এমাউণ্টটো এই এক্সট্ৰা চাৰ্জ যদি আপোনালোকে লয় এমাউণ্টটো যদি বেছি বাঢ়ি যায়গৈ আপোনালোকৰ কষ্টিংটো বাঢ়ি যাব পিছত গৈ চাব যিটো আপোনালোকে ঠিক কৰিছিলে 300 নাইবা 250 এইটো আপোনালোকৰ 350 লৈকে পাই যাব কাৰণ বহুত হিডেন চাৰ্জ থাকে বহুত হিডেন কষ্ট থাকে তো সেইকাৰণে এই হিডেন কষ্টৰ পৰা বাচিবলৈ আপোনালোকে প্ৰপাৰলি
লিখি ল'ব লাগিব কামবোৰ কি কাম আপোনালোকৰ কৰি দিব আৰু ৰেটটো আপোনালোকে গম পালে 250 পৰা 300 তাৰপিছত আপোনালোকক ৱালৰ কথাটো অলপ কৈ দিওঁ যে ব্ৰিক ৱাল কৰোঁতে আপোনালোকে কিমান টকাকৈ দিব চাওক নৰ্মেল যিটো ৱাল ৰেট চলি আছে 55 পৰা 65 লৈকে ৰেট চলি আছে ৱাল স্কোৱাৰ ফিটত পাৰ স্কোৱাৰ ফিটত আৰু যদি আপোনালোকে একেবাৰে ৰেটটো দিছে 250 পৰা 300 তেতিয়াতো আপোনালোকৰ কোনো দৰকাৰ নাই ইনক্লুডিং সব ফিনিচিং কৰি দিব আপোনালোকৰ ৱাল গাঁথনি প্লাষ্টাৰ শাটাৰিং স্লেব ঢালাই যিমান যি আছে গোটেই দি দিব ইয়াত মই বেলেগকৈ যদি আপোনালোকে কোনোবা ৱাল এটা গাঁঠিব বিচাৰিছে তেতিয়া আপোনালোকক কৈ দিছোঁ যে 55 পৰা 65 পাৰ স্কোৱাৰ ফিটত যদি আপোনালোকে ৰেট দিয়ে তো ৱাল গাঁথনি কৰিব আৰু বোথ সাইড প্লাষ্টাৰ কৰিব এক্সটেৰিয়ৰ হওক নাইবা ইণ্টেৰিয়ৰ হওক আৰু এটা কথা কৈ দিওঁ যে যদি আপোনালোকে বাহিৰত প্লাষ্টাৰ কৰিব বিচাৰিছে নাইবা ভিতৰত বেলেগকৈ প্লাষ্টাৰ কৰিব বিচাৰিছে যে মোৰ এই কামটো আধা হৈ আছে তাত কৰিম তেতিয়া আপোনালোকে বাহিৰত আপোনালোকে 15 to 18 ভিতৰত আপোনালোকে ৰেটটো দিব পাৰে পাৰ স্কোৱাৰ ফিটত আৰু ভিতৰত আপোনালোকে 12 to 15 ভিতৰত আপোনালোকে ৰেটটো দিব পাৰে সিলিঙৰ যিটো ৰেট থাকে সিলিং প্লাষ্টাৰৰ যিটো ৰেট থাকে এইটো 15 টকা পাৰ স্কোৱাৰ ফিটত আপোনালোকে দিব পাৰে যেহেতু তাত স্কেফল কৰিব লাগে গোটেই ষ্টেজিং বনাব লাগে বনাই কিনে তাৰ ওপৰত প্লাষ্টাৰ কৰে সেইকাৰণে ৰেটটো অলপ বেছি হয় আৰু যিটো ৱাল হয় ইণ্টাৰনেল ৱাল এইটো 12 টকাৰ পৰা 15 টকা তাৰ বেছি নহয় আৰু যিটো এক্সটাৰ্নেল ৱালতো আপোনালোকে চাব পাৰে যে স্কেফোল্ডিং বনাই কিনে বা চা লগাই কিনে প্লাষ্টাৰ কৰা হয় সেইকাৰণে 15 to 18 তাত অলপ ৰেটটো বেছি হয় এইটো হিচাপত আপোনালোকে দিব পাৰে তো আপোনালোকক সব ধৰণে মই কৈ দিলোঁ যে স্কোৱাৰ ফিট হিচাপত যদি আপোনালোকে হোল স্কোৱাৰ ফিট হিচাপত দিয়ে তাত ফিনিচিং কৰি দিব আপোনালোকৰ কিন্তু আপোনালোকে মনত ৰাখিব যে হিডেন কিছুমান যিবোৰ কথা থাকে যে উইণ্ডো সাজা মোক ওলাই দিব নে নাই উইণ্ডো সাজাৰ ৰেটটো কিমান ল'ব উইণ্ডো প্ৰজেকশ্যন কিমান ওলাব যদি আপোনালোকে কৈছে 4 ইঞ্চি দুদিন পিছত মিস্ত্ৰীজনে ক'ব যে নাই এইটো অলপ বঢ়াই দিলে আপুনি এইটো ৰেট মোক বেলেগ দিব লাগিব এই ডিটেইলছ কথাখিনি আপোনালোকৰ মনত ৰাখিব লাগিব আৰু উইথ ৰিটেন থাকিব লাগিব মুখত নহয় দুদিন পিছত সবে পাহৰি যায় ক্লায়েণ্টজনৰ মালিকো পাহৰি যায় মিস্ত্ৰীও পাহৰি যায় সেইকাৰণে গোটেই লিখি লৈ ল'ব তাৰপিছত কামটো কৰিব তলত যিটো ফ্লোৰ ঢালাই হ'ব ফ্লোৰ ঢালাইটো আপোনাৰ ইনক্লুড থাকিবনে নাই ৰেটটোত এইটো আপোনালোকে আগত চাই ল'ব তাৰপিছত ফুটিঙৰ আৰু টাইবিমৰ কিছুমান ক্ষেত্ৰত দেখা যায় যে 10 ইঞ্চি ৱাল কৰিলেও এক্সট্ৰা চাৰ্জ কৰে এই বস্তুবোৰ আপোনালোকে একদম ভালকৈ লিখি ল'ব নহ'লে কিন্তু আপোনালোকে বহুত ঠগন খাব আৰু কামটো আধৰুৱা হৈ থাকিব তো মুঠতে আপোনালোকৰ এটা আইডিয়া হৈ গৈছে যে ৰেটটো কিমান দিলে মই মুঠতে ষ্ট্ৰাকচাৰৰ কামটো কৰিব পাৰিম আৰু কিছুমান কথা কৈ দিওঁ যদি আপোনালোকে ভাবিছে যে অনলি মোৰ পোষ্ট কেইটা ঢালাই কৰিব লাগে পাৰ পোষ্ট হিচাপত আপ টু 8 ফিট 9 ফিট লৈকে পাৰ পোষ্ট হিচাপত আপোনালোকে 2000 পৰা 2500 টকা পাৰ পোষ্ট হিচাপত দিব পাৰে এটা পোষ্ট ঢালাই কৰিলে যদি 10x12 নাইবা 12x14 সাইজৰ পোষ্ট হয় তেতিয়া আপোনালোকে 2000 পৰা 2500 টকা দিলে লেবাৰ চাৰ্জ যদি দিয়ে তেতিয়া এটা পোষ্ট আপোনালোকৰ ঢালাই হৈ যায় তাত আপোনালোকৰ গোটেইখিনি থাকিব শাটাৰিং ফিটিং থাকিব ঢালাই থাকিব ৰড বাইণ্ডিং থাকিব আপোনালোকৰ ৰিংখিনি গোটেই বানা থাকিব গোটেই থাকিব তো এটা পোষ্টত এনেকুৱা খৰচ কৰিলে আপোনালোকৰ হৈ যাব ঢালাই হৈ যাব আৰু যদি কিছুমানে ভাবিছে যে অনলি মই স্লেবটো মোৰ পোষ্ট ঢালাই কৰা আছে অনলি স্লেব ঢালাই কৰিম ৰড বাইণ্ডিং আৰু শাটাৰিং আৰু ঢালাইটো গোটেইখিনি কিমানত দিব পাৰি তেতিয়া আপোনালোকৰ 70 to 80 নাইবা 80 মেক্সিমাম আপোনালোকে 90 লৈকে যাব পাৰে তাৰ ভিতৰত আপোনালোকৰ হৈ যাব কাৰণ শাটাৰিং যদি আপোনালোকে অনলি শাটাৰিং দিয়ে তো 40 to 45 ভিতৰত আপোনালোকৰ শাটাৰিং হৈ যায় ৰড বাইণ্ডিং আপোনালোকৰ এনেকুৱা 40 to 45 ভিতৰত ৰড বাইণ্ডিং হৈ যায় আৰু ঢালাইটো হৈ যায় আৰু আজিকালি 15 টকাৰ পৰা 20 টকা স্কোৱাৰ ফিট সেইকাৰণে মই মেক্সিমাম আপোনালোকৰ 90 পাৰ স্কোৱাৰ ফিট আপোনালোকক দিব কৈছোঁ মেক্সিমাম ইমানলৈকে যাব পাৰে তাৰ বেছি আপোনালোকে নালাগে নহ'লে আপোনালোকৰ লছ হ'ব মিস্ত্ৰীজনৰ লাভ হ'ব তো বহুত কথা মই কৈ দিলোঁ আপোনালোকক আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব আপোনালোকে ভাল পাব আৰু কনষ্ট্ৰাকশ্যন কৰোঁতে আপোনালোকৰ হেল্প হ'ব আৰু যদি কিছুমান ৰেট আপোনালোকৰ জানিব লগা থাকে কমেণ্টছ কৰিব মই 100% আপোনালোকক ৰেটবোৰ দি দিম কাৰণ যোনজন মানুহ ফুল কণ্টেক্ট দিয়ে তেখেতৰ একো হেডেক নাথাকে মেটেৰিয়েলছৰ হেডেক নাথাকে একো হেডেক নাথাকে মিস্ত্ৰী হেডেক নাথাকে একো হেডেক নাথাকে যোনজন নিজে কামবোৰ কৰা তেখেতলোকৰ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ যে নিজে কামবোৰ কৰাবলৈ হ'লে এনেকৈ ষ্টেজ ৱাইজত ৰেটবোৰ দিব তেতিয়া আপোনালোকৰ কামবোৰ হৈ যাব কিন্তু কিছুমান জেগাত মই দেখা পাওঁ যে বহুত হাই ৰেট লৈ লয় কাৰণটো কি মই বুজি নাপাওঁ কাৰণ মিস্ত্ৰী খৰচ যিটো আছে আজিকালি দেখা যায় 700 পৰা 800 মিস্ত্ৰী খৰচ মেক্সিমাম হয় তো এনেকুৱা যদি হয় তো 350 400 পাৰ স্কোৱাৰ ফিটত লোৱাটো একো ৰিজন নাথাকে নৰ্মেল ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ কথা মই কৈছোঁ G+2 নাইবা G+3 বিল্ডিঙৰ যিবোৰ ডাঙৰ কনষ্ট্ৰাকশ্যন হয় পোষ্টৰ চাইজবোৰ বেছি হয় ৰডবোৰ বেছি থাকে 25 mm ৰড ইউজ কৰে তো এনেকুৱা ক্ষেত্ৰত 300 400 এইটো বেলেগ কথা কিন্তু
নৰ্মেল ৰেচিডেঞ্চিয়েল বিল্ডিঙত 400 লৈকে মই ৰেট লোৱা দেখা পাওঁ অনলি চিভিল ৱাৰ্কত। তো সেইটো আপোনালোকে নকৰিব, ক্লায়েণ্টক বহুত ঠগি যায়, বহুত আপোনালোকৰ লছ হয়। মিস্ত্ৰীবোৰকো কৈছোঁ যে এনেকৈ য'ত ত'ত ঠগাই আপোনালোকৰ একো লাভ নাই, কাৰণ যিটো মাৰ্কেটত ৰেট চলি আছে এইটো হিচাপত এটা 5 টকা 10 টকা 15 টকা এনেকুৱা আপ ডাউন থকাটো বেলেগ কথা, কিন্তু যদি আপোনালোকে মেক্সিমাম একদম হাই ৰেট লৈ লয় একো লাভ নহ'ব আপোনালোকৰ, উল্টা পিছত আপোনালোকৰ লছ হ'ব। চাব এফালে লাভ কৰিব, বেলেগ ফালে কোনোবা লছ হৈ আছে। তো সেইকাৰণে আপোনালোকো সাৱধান হওক, মিস্ত্ৰীবোৰকো কৈছোঁ আপোনালোকো সাৱধান হওক। আৰু ক্লায়েণ্টবোৰ বেছি ভালকৈ মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে জাষ্টিফিকেশ্যন লৈ এজন মিস্ত্ৰীক চইচ কৰিব, এজন কণ্ট্ৰেক্টৰ চইচ কৰিব, তেতিয়াহে আপোনালোকৰ কামটো 100% ভাল হ'ব। নহ'লে কিন্তু আধাতে ৰখি যাব, দুদিন পিছত ক'ব যে কাক ফোন কৰোঁ, অনলাইনত বিচাৰোঁ, এজনক ফোন কৰোঁ। তো এনেকৈ আপোনালোকৰ কামবোৰ নহয়। আৰু এটা কথা, কোনোবা এজন মিস্ত্ৰী যদি নাইবা কোনোবা এটা কণ্ট্ৰেক্টৰ যদি আধাতে কামটো এৰি থৈ যায়, নেক্সট যোনজন কণ্ট্ৰেক্টৰ যাব নাইবা মিস্ত্ৰী যাব, বহুত প্ৰব্লেম হয়, কাৰণ তাৰ মেজাৰমেণ্টবোৰ গম পোৱা নাযায়, কি বেচিছত তলত কাম কৰিছে, আপোনালোকৰ কলম চাইজ, ফুটিং চাইজ, এইবোৰ বহুত ধৰণৰ কথা থাকে, বহুত ধৰণৰ উল্টা পাল্টা হৈ যায়। এজনে কৰিব যে নাই মই পোষ্টটো বেকা কৰি থৈ দিছে, এজনে আনজনৰ দোষ দি থাকিব, আগৰ মিস্ত্ৰীটো এইটো ভুল কৰিছে, এইটো ভুল কৰিছে, এইটো হোৱা নাই, এইটো হোৱা নাই। তো এইবোৰ বহুত ধৰণৰ প্ৰব্লেম দেখা যায়। সেইকাৰণে আপোনালোকে ফাৰ্ষ্টৰ পৰা সাৱধান হ'ব আৰু কামবোৰ ভালকৈ কৰিব ট্ৰাই কৰিব। যদি কিছুমান ৰেট আপোনালোকে গম পাব বিচাৰে কমেণ্টছ কৰিব, মই আপোনালোকক ৰেটবোৰ ডিটেইলছ দি দিম। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।